শ্রীকৃষ্ণ গীতা নবম অধ্যায় বিদ্যা রাজগুহ্য যুক্তবি পূর্বে বীর কুরু রাজে দুর্পদিক হবা মাঝে বস্ত্র কাহি লইলে কটাহা তুমি বস্ত্র রূপ হইয়া দুর্পদীর অঙ্গে গইয়া লাজ সমুদ্রক লইয়া পার দ্রৌপদীর দেখু অঙ্গ হবাহাৰো এহি ৰঙ দুখাখনে বস খহায়ন্ত দিন অধে খাহাই অন্ত বস্ত্ৰ হবা মজে নধৰন্ত বস্ত্ৰ মেৰ নাহি অন্ত। কৌৰৱৰ ৰাজসভাত যেতিয়া দ্ৰৌপদী বস্ত্ৰ হৰণ কৰিছে, বস্ত্ৰ হৰণ কৰা দ্ৰৌপদী তাত তেওঁ ৰজস্বলা অৱস্থাত আছিলে। ৰজস্বলা অৱস্থাটো সম্পূৰ্ণ পুৰুষ আছিলে, তাত মাইকী মানুহ নাছিলে। তেনেকুৱা অৱস্থাত দ্ৰৌপদীক তেওঁ থকা স্থানৰ পৰা তুলি ধৰি টানি লৈ আহিছিলে দুখাখন, আৰু তেওঁ বস্ত্ৰ সহায় দিছিল, টানি দিছিলে। তেনেকুৱা অৱস্থা টানি আছিলে উলংঘ কৰিবলৈ। তেনে অৱস্থাত দ্ৰৌপদী প্ৰভু ভগৱন্তক স্মৰণ কৰিলে। স্মৰণ কৰাত প্ৰভু ভগৱন্ত নাৰায়ণে শীঘ্ৰেই আহি তেওঁ বস্ত্ৰ লাজৰ সমুদ্ৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বস্ত্ৰ দান কৰিছে। সেই বস্ত্ৰ দান কৰি থকা অৱস্থাত এই ৰাজসভাৰ মাজত বস্ত্ৰ ইমান হৈ গৈছিলে, ৰাজসভাত ধৰাই নাছিল, ইমান কাপোৰ হৈ গৈছে, আৰু মেৰ কেতিয়াও এৰা নাছিল। মদুৰ্ণ কি পৱাদি অধমুখে চকু মুদি উঠি গইলা আপোনাৰ নিবা। ভীষ্ম, দ্ৰোণ, কৃপ আদি তেওঁলোকে চকু মুদি পেলাই নিজৰ বহা ঠাইৰ পৰা উঠি নিজৰ বাসস্থানলৈ গুচি গৈছে। বোলে দ্ৰৌপদীৰ কষ্টে হবে যাইব নষ্টে কৌৰৱৰ সমূলি হইব নাশ। দ্ৰৌপদী যিখিনি কষ্ট হৈছিল, দুখ পাইছিলে, সেই হেতুকেই কৌৰৱসকলৰ সকলো বংশ শেষ হৈ যাব। প্ৰথম কাৰণটো হৈছে দ্ৰৌপদীক ৰজস্বলা অৱস্থাত বস্ত্ৰহৰণ কৰাই মহান ডাঙৰ দুখ হৈ পৰিছে কৌৰৱৰ কাৰণে। ভকত বৎসল হৰি অধমুখে কৃপা কৰি সেৱকক ৰাখে আপোনাৰ। ভকতক ৰক্ষা কৰিবলৈ প্ৰভু ভগৱন্তই অতি সোনকালে শীঘ্ৰেই আহি গৈছে ভকত কোন দ্ৰৌপদী বস্ত্ৰ দিবৰ কাৰণে। ভক্তে যে কৰাৱে কৰে জন্ম নাহি দেহ ধৰে হেন জানি কৰো নমস্কাৰ। সেইকাৰণে প্ৰভু ভগৱন্তক নমস্কাৰ সেৱা কৰিবলৈ। অষ্টমত কৃষ্ণে কইলা বিনা ভক্তি নাপাৱয় মোহক জানিবা কুটি হুত। অষ্টম অধ্যায়ত কৃষ্ণে কৈছিলে যে বিনা ভক্তিত মোক কেতিয়াও নাপাবা, ভক্তি কৰিলে মোক পাবা। ভক্তিৰ মহিমা যত কহিবো নৱমত আশ্চৰ্য অদ্ভুত। ভক্তিৰ মহিমা ইমান অদ্ভুত, নৱম অধ্যায় কম শুনি অদ্ভুত লাগিব, আচৰিত লাগিব। গুহ্যৰো গুহ্যতম তলৈক নাহি সম এহি গুহ্য কৰি সাক্ষা। গোপনীয় থাকি গোপনীয় কম, তিন তলিকত নোহোৱা গোপনীয় কথাবিলাক কম সাক্ষাৎ। মহিমাক বাৰম্বাৰ কহো মই আপোনাক যত নাহি হৈয়া তোমাত কহি দে বান্ধৱ প্ৰাণ তুমি বিনে নাহি আন এতে কহো গুহ্য অতিশয়। তুমি পৰম মোৰ বান্ধৱ বন্ধু হয়, তোমাক নকৈ মই কাক কম। জ্ঞান যে বিজ্ঞান হমে যাক জানি অনুক্ৰমে সুখে সংসাৰ পাৰ পায়। জ্ঞান আৰু বিজ্ঞান দুইটো মিলিলে সংসাৰখন সাঁঠাৰিব পাৰি, আৰামত চলি থাকিব পাৰি। গুহ্য মধ্যতৰয় যত পৰে বিদ্যা নাই শুদ্ধ হৈয়া গোচে যত পাপ। শুদ্ধ হলে গোপনীয় কথাৰ ভিতৰত কি হৈছে, গোপনীয় কথাবিলাক জানিবলৈ প্ৰথম লাগিব, গোপনীয় কথা প্ৰথম শুদ্ধ হব লাগিব আৰু সত্য হব লাগিব, তেতিয়া যিমান পাপ আছে কি হব। শাস্ত্ৰৰ বেদান্ত মৰ্ম যত পৰে নাহি ধৰ্ম সংসাৰ খণ্ডে তিনি তাপ।
শাস্ত্ৰ বেদৰ মৰ্ম অৰ্থবিলাক সংসাৰ তিনি তাপৰ ওপৰত বান্ধ খাই আছে। গোটেই সমস্ত জীৱ জগতখন তিনি তাপৰ ওপৰত বান্ধ খাই আছে। যদি বোলা হেন মত ভক্তি হে সুলভ পথ হবে কেনে নভ জয় মুক। যদি তেনেকুৱা হয় তেতিয়াহ'লে সুলভ ভাল পথ যদি হয় তেতিয়া সকলোৱে মোক কিয় নভজে? প্ৰভু ভগৱান নভজে, অৰ্জুন নভজে। যদি ইমান ভাল পথটো হয় তেতিয়াহ'লে সকলো মানুহে মোক কিয় নভজে? কুচুক সংসাৰ হেতু দূৰ হুক জন্ম মৃত্যু হুকে হবে সংসাৰ তৰুক। যিমান বিলাক আপদ বিপদ আছে সেইবিলাক দূৰ হওক, তেতিয়া মোৰ জন্ম মৃত্যু নাইকিয়া হ'ব, শকত সংসাৰখন তৰি যাব পাৰি। বিষয়ক যত্ন কৰে মাত্ৰ সি সুন্দৰ বৰে নাজানয় তাৰ ভাল মন্দ। বিষত ৰতি ফুৰে, ইফালে ইফালে ঘূৰি ফুৰে, কিন্তু ভাল কথাবিলাক নাজানে। যিটো কৰিব লাগে সেইটো কৰিব লাগে, যিটো কৰিব নালাগে সেইটো কাম কেতিয়াও কৰিব নালাগে। ভাজ্যা পুত্ৰ সমন্দিতে দুখত মানয় হিত অজ্ঞানত মোহে থাকি অন্ধ। ভাজ্যা পুত্ৰ এইবিলাক মানে মোহ হয়, এইবিলাক অন্ধকাৰ, ৰাতি বেয়া ৰাস্তা, এইবিলাকৰ পৰা আঁতৰি থাকিব পাৰিলে মানে দুখৰ পৰা মুক্ত হ'ব পাৰিব বুলি কৈছে প্ৰভু ভগৱন্তই। আসক্তি হৈ থাকিব নালাগে। শাস্ত্ৰ উপদেশ পায় তথাপি বিশ্বাস নাই, গুৰু মুখে নলৱহাৰ। গুৰু এনেকুৱা গুৰু হ'ব লাগে যিজন গুৰুৱে পৰা উপদেশ পায় লৈ পেলাই তাত বিশ্বাস কৰিব লাগে। তেতিয়াহে মানে গুৰুৰ যিবিলাক কয় সেইবিলাক সকলো শুনি বিশ্বাসত ল'ব লাগে। যদি দেখা দেখি কৰে যেন ভাতো ৰাম স্মৰে অন্তৰতে শুদ্ধ নাহি তাৰ। লোকক দেখাই পেলাই ভাতো পোহে, ভাতোতে ৰাম নাম ললেও তাৰ অন্তৰখন শুদ্ধ জানো? তীৰ্থ যজ্ঞ তপচাৰ শ্ৰদ্ধাহে সবাৰো হাৰ, শুদ্ধ বিনে কাৰ্য নষ্ট যত। তীৰ্থ যজ্ঞ তপ জপ যদি শ্ৰদ্ধাৰে মৰম নকৰে হাৰ তত্ত্ব কাৰ্য নষ্ট হ'ব, শ্ৰদ্ধা হ'ব লাগিব। মুহূৰ্ত নকৰে ৰতি এতে যায় অধোগতি, জন্ম মৃত্যু হুৱে সংসাৰত। মোৰ প্ৰতি শ্ৰদ্ধা ৰতি যদি নকৰে, মন নিদিলে মানে জন্ম মৃত্যু হৈ থাকিব, এনেকে অধোগতিয়ে গৈ থাকিব। মোক সদায় স্মৰণ শ্ৰদ্ধা ভক্তি কৰিব লাগিব। অবৈক্তময় স্বৰূপত ব্যাপী আছো জগতত, আদি অন্ত নাহি পূৰ্ব পৰ। মই একো নকওঁ, মই স্বৰূপত আছো, গোটেই সমস্ত জগতত ব্যাপী আছো, মোৰ একো আদি অন্ত নাই। কাৰ্য কাৰণ যত মই বিনে নাহি আন, মুত আছে যত চৰাচৰ। কাৰ্য কাৰণ যিমান আছে মোৰ বাহিৰে একোৱে নহয়, মই সকলোতে চৰাচৰ জগত হৈ বিয়পি আছো। জগতত যত প্ৰাণী সকলো মোতেহে আছে, মই নাথাকো তাহম বাট। জগতত যিমান প্ৰাণী আছে মই সকলোতে আছো, মই তেওঁলোকৰ লগত নাথাকো। সবাতো মই হে ৰহো তবু কাৰ সংগ নহো, ইহাক জানিবা ভাল মতে। আমাৰ হৃদয়ৰ ভিতৰত ভগৱন্ত আছে, মই সকলোতে থাকো, মোৰ লগত সকলো থাকে, থাকিলেও মই কাৰো সংগ নহওঁ, এইটো ভালকৈ জানিবা। যেবে বোলা হকি হে নহকি তোমাতো আছো আমি, তুমি কেনে নাথাকা আমাৰ। হকি যদি তুমি সকলোতে থাকা, তুমি আমাৰ লগত কিয় না? দেহ বস্ত্ৰ যেন দুয়ো অন্যান্য সংযোগ হৈও, দুয়ো আশ্ৰয় সাক্ষাৎ। যেনেকৈ প্ৰভু ভগৱন্তই কৈছে দেহ আৰু বস্ত্ৰ যেনেকে আছে ঠিক তেনেকে দেহতো নাজানে যে বস্ত্ৰ আছে, আত্মাও নাজানে, কিন্তু দুইটা একেলগত দেহটোৰ লগত বস্ত্ৰ থাকিব, বস্ত্ৰৰ লগত দেহ থাকিব, সেইটো সাক্ষাৎ জানিবা। গুহ্যতৰ সখী গুহ্যতম যাক দেখি, তাক ভেদ কহো শুনিও ক। গোপনীয় থাকি গোপনীয় কথা কম সখী, গোপনীয় দেখিও ভেদাভেদ বিষয়ে কম শুনিবা। বেদ শাস্ত্ৰ পুৰাণত নিৰূপী কহয় যত, তাকে গুহ্য
বোলে সৰ্বলোক বেদশাস্ত্ৰ পুৰাণত কৈ গৈছে যে মোক কোনো আকাৰ নাই, তথাপিও গোপনীয় সকলোৱে জানে যে মই সকলোতে আছো। জ্ঞান বিজ্ঞান অকলোক অনুভৱে বোলে মোক, জ্ঞান আৰু বিজ্ঞানে মোক অনুভৱ বুলি কয়। এহি গুহ্যতম নিৰূপম, সেই জ্ঞান আৰু বিজ্ঞানৰ পৰা মানে অনুভৱ কৰিব। দুয়োটো ব্যতিৰেকে তত নিজ ভগৱন্ত মত, নিশ্চয় জানা এই গুহ্যতম যেন ক্ৰু ভাৱ সৰ্প বিষ গৰ্ভে কৰে দৰ্প, মন্ত্ৰ শুনি চপাও মাথ। তেনেকে বিষাক্ত সাপে বিষাক্ত হোৱাৰ কাৰণে একদম বহুত দম্ভ অহংকাৰ কৰিবলৈ বিচাৰে। যদি মানুহে মন্ত্ৰ মাতিলে মাথাটো খোজ খুৱাই তললৈ আনে। ঘোৰ ইটো সংসাৰত সুখে নৰ হুৱে পাৰ, মুঠ অল্প ভক্তি কৰি মাত। ঘোৰ এই সংসাৰখনত মানুহে সুখে পাৰ কৰিবলৈ বিচাৰি ফুৰে। তেনেকে অলপ ভক্তি কৰি প্ৰভু ভগৱন্ত পাওঁ বুলি ইচ্ছা কৰে। অৱ্যক্ত ঈশ্বৰ হৈ ৰথতে আছো মই, মুঠ শ্ৰদ্ধা নকৰয় নৰ। ৰথ কাক কৈছে? আমাৰ দেহটোক ৰথ বুলি কৈছে। এই ৰথখনত মই আছো, মোক কোনো শ্ৰদ্ধা নকৰে। দেহটোত মই আছো, দেহটোত থকা স্বত্বেও মই যে আছো কোনো শ্ৰদ্ধা নকৰে, মই একো নকৰো। বোলে নাৰায়ণ অংশে কৃষ্ণ এক অৱতাৰ, নিজ নাৰায়ণ ঈশ্বৰ। মই নাৰায়ণৰ অংশ, মই কৃষ্ণৰ অৱতাৰ লৈ পেলাই নিজৰ নাৰায়ণহে ঈশ্বৰ। এহি কৃষ্ণ হৰিৰত কোটি ব্ৰহ্মাণ্ড যত, সবে আছে যত চৰাচৰ। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত যিমান বিলাক বস্তু আছে, আমাৰ শৰীৰটোৰ সকলো চৰাচৰ মানে সকলোতে শৰীৰতে আছে। তবু নাহি শ্ৰদ্ধাৰতি, তাতে যায় অধোগতি, তাৰ ফল নৰক মাত। মই শৰীৰটোত প্ৰভু ভগৱন্তে কৈছে, মানুহক কৈছে যে তোমালোকৰ শৰীৰটোত মই ৰথ আকাৰে মই চলাই ফুৰো, হয় মোক ঈশ্বৰ বুলি নামানে। ঈশ্বৰ যে এই শৰীৰটোত ঈশ্বৰ আছে, প্ৰভু ভগৱন্ত আছে, হৰিয়ে মানুহবিলাকে একো চিন্তা নকৰে। ৰাতিপুৱা গধূলি দুপৰীয়া কৃষ্ণ ৰামৰ নামো এখন নলয়, তাৰ ফলত কি নৰকক মাতে, মানে যদি নলয় তেওঁ নৰকক যাব বুলি। আন অৱতাৰ গোলা কটু অংশ কটু কলা, মই পূৰ্ণ ব্ৰহ্ম সনাতন। মই অৱতাৰ লওঁ, যি কৰিব লাগে ময়ে কৰো, মই পূৰ্ণ ব্ৰহ্ম সনাতন হওঁ। পৃথিৱীৰ খন্দিবাৰ আতে হওঁ অৱতাৰ, নিশ্চয় জানা মই নাৰায়ণ। গোটেই পৃথিৱীৰ সমস্ত ভাৰখন মোৰ ওপৰতে আছে, মই অৱতাৰ লৈ ফুৰো, মই নাৰায়ণ হওঁ। ব্ৰহ্মযোনি মোৰ তত্ত্ব কহিলন্ত নাৰদত, ব্যাসে কহিলা তপোধনে। মই ব্ৰহ্মযোনিত জন্ম লৈছো, হয় সেই কথাবিলাক মানে নাৰদে জানে আৰু ব্যাসদেৱো জানে। পুৰাণত যিটো হাৰ ভাগৱত নাম যাৰ, ব্যাসে কৰি পৰম যতনে। পুৰাণত আৰু তত্ত্ববিলাক আছে, ভাগৱতত আছে লিখা, আৰু ব্যাসদেৱে কিমান যত্ন কৰি এইবিলাক লিখিছে। তান পুত্ৰ হুকমনি তাক পঢ়াই লন্ত আনি, লোকে লোকে কৰিলা প্ৰচাৰ। ব্যাসদেৱৰ পুত্ৰ হুকমনিক আনি পঢ়াইছিলে আৰু হুকে ব্যাখ্যা কৰি গৈছিলে। বোলে দৈৱকীৰ গৰ্ভে ব্যক্ত আহি ভৈল ব্ৰহ্মা, পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অৱতাৰ। দৈৱকী গৰ্ভত আহি মই ব্যক্ত হৈছো, জন্ম হৈছো, হয় মই পূৰ্ণ ব্ৰহ্ম অৱতাৰ।